আচলতে প্ৰথম কথা এয়া এক চৰকাৰৰ দুৰ্বলতা। দ্বিতীয়তে প্ৰশাসনিক ব্যৱস্থাটো যদি কঠোৰ নহয় এটা ভয়াৱহ কাণ্ড হ'বলৈ অঞ্চলটোত গৈ আছে। কাৰণ আজি তাৰ স্থানীয় ৰাইজ উত্তেজিত হৈছে, তেওঁলোকে আইন হাতত তুলি ল'বলৈ বাধ্য হ'ব। যিহেতু যেতিয়া ঘৰৰ ক্ষীৰতী গাইজনীক গোহালিৰ পৰা খুলি লৈ গৈ পোৱালিটো এৰি থৈ যায়, সেই বেদনাটো উপভোগ কৰে কেৱল গৰুৰ গৃহস্থইহে। গতিকে তেওঁলোকে যদি অনাগত দিনত এই কাৰ্যটো চলাই থাকে তেতিয়া কিন্তু আইন হাতত তুলি ল'ব আৰু পুনৰ এটা বিভীষিকাৰ পৰ্যায় হ'ব। তাত কোনো মানুহ মাৰিব, এয়া স্পষ্ট কথা। গতিকে এই অঞ্চলটোত আজি প্ৰায় 2 বছৰৰ পৰা ধাৰাবাহিকভাৱে ঘৰৰ গোহালিৰ গৰু চুৰ কৰি নিয়াৰ এটা চক্ৰ তাত আমাৰ দিচাংধালি পঞ্চায়তত বিশেষকৈ আছে। ইয়াত কেৱল 4জনেই নহয়, অন্ততঃ 25জনমান ব্যক্তি তাত জড়িত হৈ আছে। গতিকে এই গোটেই গেংটো ইয়াক সম্পূৰ্ণ পুলিচ প্ৰশাসনে অতি শীঘ্ৰে ইয়াক উচ্ছেদ কৰক, নহ'লে কিন্তু অনাগত দিনত এটা বিভীষিকাৰ পৰ্যায়লৈ আমাৰ অঞ্চলটো যাব আৰু এটা খুব ডাঙৰ এটা পৰ্যায়ৰ মুখামুখি হ'ব। গতিকে প্ৰশাসনে ইয়াৰ পৰা কঠোৰতকৈ কঠোৰতম শাস্তি দিয়াৰ এটা ব্যৱস্থা কৰক, নহ'লে কিন্তু আমাৰ অঞ্চলত যিবিলাক দুখীয়া মানুহে পশুপালনৰ দ্বাৰা জীৱন নিৰ্বাহ কৰি আছে, মই তেওঁলোকৰ কথা ক'ব খুজিছোঁ। তেওঁলোকে কেৱল গৰুটো বা গৰুজনীৰ ওপৰত ভিত্তি কৰি জীৱন নিৰ্বাহ কৰিছে আৰু তেনেকুৱা মানুহ ঘৰৰ যেতিয়া মূৰত মাৰি গৰুটো চুৰ কৰি লৈ গুচি আহিব তেতিয়া কিন্তু মানুহে দানৱতাৰ ৰূপ লোৱাটো স্বাভাৱিক। গতিকে মই যিসকলে চুৰ কৰিছে বা যিসকল বৰ্তমান এজাহাৰত সন্নিৱিষ্ট হৈছে তেওঁলোকক এটা কথা স্পষ্ট কৰি দিছোঁ, যোন য'তে নাথাকক অতি শীঘ্ৰে তেওঁলোকে আহি ইয়াত নিজে চাৰেণ্ডাৰ কৰক। অন্যথা পুলিচটো বাদেই যদি পাব্লিকে তেওঁলোকক কেনেবাকৈ পাবলৈ হয় ইয়াৰ পৰিস্থিতি কিন্তু ভয়াৱহ হ'ব। এইটো স্পষ্ট আৰু চিধা কথা। ঘটনাটো হৈছিলে আপোনাৰ মোৰ 14/12/2024 তাৰিখ শনিবাৰে মোৰ নিজৰ পোহনীয়া 10টা গৰু চোৰাং কৰি নি পিনি কোনোবা অজ্ঞাত এটা স্থানত বিক্ৰী কৰা হৈছিলে আৰু উক্ত গৰুকেইটা আমি ঘটনাটোৰ সন্দৰ্ভত তদন্ত কৰাৰ অনুযায়ী গৰুকেইটা আমি সেই জেগাডোখৰত আমি পাওঁগৈ। পোৱাৰ পাছত আৰক্ষী প্ৰশাসনৰ সহযোগত, স্থানীয় লোকৰ সহযোগত আমি গৰুকেইটা উদ্ধাৰ কৰিবলৈ সক্ষম হওঁ। তাৰ পাছত আপোনাৰ এই গোটেই চক্ৰটোৰ মাফিয়া হিচাপে আপোনাৰ ভাই আলী ওৰফে ৰেকিবুদ্দিন আহমেদ, লাডেন আলী, বগা আৰু নেকিবুৰ আলী, এই গোটেই চক্ৰটোত জড়িত হৈ আছে বুবু আলী। আৰু এই এনেকুৱা ধৰণৰ ঘটনা আমাৰ অঞ্চলত প্ৰায় সংঘটিত হৈ থাকে। এতিয়ালৈকে কালি আৰক্ষী প্ৰশাসন, দিচাংমুখ আৰক্ষী প্ৰশাসনৰ সহযোগত আৰু সদৰ থানাৰ প্ৰশাসনৰ সহযোগত আৰু আমিও লগত সহযোগ কৰি এজন কাল্পিত আমি আটক কৰা হৈছে, প্ৰশাসনে আটক কৰিছে আৰু বাকী কাল্পিত 4জন আছে এতিয়াও। সেই কাল্পিত 4জনক আমি ধৰিবৰ কাৰণে আৰক্ষী প্ৰশাসনক অনুৰোধ জনাইছোঁ আৰু লগতে দুখীয়া উচিত শাস্তি পাবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।